নৈৰ সমান বব কোন, আইৰ সমান হ'ব কোন। যেতিয়া ঘৰলৈকে আহোঁ মায়ে কি দিওঁ কি নিদিওঁ কৰে। যিমান দিন আহোঁ সিমান দিনে। আজি যদি আহোঁ ৰাতিপুৱা সময়ত তেতিয়াও বস্তু দি পঠিয়াব, আবেলি সময়ত আহিলেও দি পঠিয়াব। মাৰ মনটো নভৰে। আমাৰ মোনা ভৰ্তি হৈ যায়, তথাপিতো মাৰ মনটো কোনো দিনেই নভৰে। আৰু আজিও সেনেকেই হ'ল। আহিলোঁ মাৰ ঘৰলৈকে, আৰু ইয়াক আপোনালোকে কি বুলি কয় ক'বচোন। আমি ইয়াক চেঙেৰী টেঙা বুলি কওঁ। তাকে অকণমান তুলি দিলোঁ, যিহেতু মাৰ গাটো এতিয়া অলপ ভাল পাইছে, টেঙা চেঙা খাব পৰা হৈছে। লগতে ইফালে আকৌ মায়ে পাৰি দিলে পাণ। ইফালে চাওকচোন, গাখীৰ দিছে, চিৰা দিছে, লগতে চাহো। ভগৱান, মায়ে যে কি যে খুৱাই থাকে নহয়, সঁচাকৈ এয়া মৰম অকল মাৰ পৰাহে পোৱা যায় দেই, কাৰো পৰাও পোৱা নাযায়। আৰু সেইদিনাখন আবেলি মই মাৰ ঘৰত আহিছিলোঁ, মাৰ খবৰ ল'বলৈ আহিছিলোঁ। তেতিয়া মা ইমান দুৰ্বল হৈ আছিলে। তেতিয়া ক'লে বোলে আৰু একদম খাৰ বনাবৰ কাৰণে অকণমান কল শুকুৱাই ৰাখিছোঁ, সেইখিনি মই উঠাবই পৰা নাই বুলি। তাকে মই খাৰখিনি জ্বলাই থৈ আহিলোঁ। তাৰপিছত ইফালে আকৌ মোৰ অনলাইন বস্তু এটা আহিছিলে দেই, আনবক্সিং আমাৰ টুনটুনে কৰিলে। আৰু যে এইমাত্ৰ যে দেখুৱালোঁ চেঙেৰী টেঙা, সেই টেঙাবিধ মাছৰ সৈতে খাই কিমান যে ভাল লাগে। আমাৰ পুখুৰীটো গোটেই জংঘল হৈ থাকিল, পূৰা এমাজন জংঘলৰ নিচিনা। একদম পুখুৰীত মাছ এটাও নাই, সেইকাৰণে কিনি খাব লগা হৈছে। আৰু যেতিয়া ৰাস্তা ক্ৰছ কৰিব লগা হয় ন, আৰ্মিৰ গাড়ীসোপা যে আহে, ইমান যে আমনি পাওঁ নহয়। ইমান সময় ৰৈ থাকিব লগা হয়। আৰু ইফালে চাওকচোন, যেতিয়া মাৰ ঘৰলৈকে আহিলোঁ ন, মা ঘৰত নায়েই। মাও নাই, দেউতাও নাই। মই একদম বাৰীৰ মাজলৈকে পালোঁহি, চিঞৰি আছোঁ মা 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 বুলি। দেউতা বুলি নাই, কোনো নাই। তাৰপিছত মাৰ চেণ্ডেলযোৰ দেখিলোঁ, মাৰ চেণ্ডেলযোৰ আছে, দেউতাহে নাই। মা নাই, ক'লৈ গ'ল বুলি। দৰ্জা খিৰিকী চব খোলা আছিল, আৰু মাও নাছিল ঘৰত, দেউতাও নাছিল। মই ভাবিলোঁ ক'লৈ গ'ল বুলি। এইদৰেতো দৰ্জা খিৰিকী খুলি ক'তোও নাযায়। তাৰপিছত ভাবিলোঁ বৌহঁতৰ ঘৰলৈকে গ'ল নেকি বুলি, বৌহঁতৰ ঘৰলৈকে গ'লোঁ। তেতিয়া দেখিলোঁ মায়ে তাতে তিৰপাল আৰু কাৰ্পেট আনিব গৈছিলে। তাৰপিছতহে মনটো শান্তি লাগিল দেই। য'ৰে পৰা নাহক, আহিয়ে ঘৰত যেতিয়া মাক নেদেখোঁ, মাত এষাৰ লগোৱাৰ পিছত মাৰ মাত যেতিয়া নুশুনো, তেতিয়া মনটো যে ইমান বেয়া লাগে। আৰু এটা কথা, গাঁৱৰ নিচিনা নিৰাপদ ঠাই ক'তো নাই দেই। আমাৰ গাঁওখনে সকলোতকৈ নিৰাপদ ঠাই বুলি মই ভাবোঁ। আৰু কাৰ এই স্বভাৱটো আছে ক'বচোন, ঘৰৰ ভিতৰত বহাতকৈ বাৰীৰ ইফালে সিফালে কি আছে কি নাই চাই ফুৰা স্বভাৱটো। যেতিয়া ঘৰত আহোঁ তেতিয়া যেতিয়া ঘৰত একো বস্তু নাথাকে তেতিয়া খাবলৈ ইমান মন যায়, আৰু যেতিয়া ঘৰত চব বস্তু থাকে তেতিয়া খাবলৈ মন নাযায়, হয়নে নহয়। আগতে যেতিয়া আমাৰ ঘৰত এইদৰে নেমু টেঙা, কঁঠাল, আম নাছিল, তেতিয়া আমাৰ ইমান খাবলৈ মন গৈছিল। কিন্তু এতিয়া বাৰীত ইমানবিলাক বস্তু আছে, এতিয়া খাবলৈ মন নাযায়। সঁচাকৈ যেতিয়া মন থাকে সেই সময়তে যদি আমি খাবলৈ নাপাওঁ, মনবিলাক কিবা সলনি হৈ যায় নে কিবা হৈ যায়, তাকেহে ধৰিব নোৱাৰোঁ। ঘৰলৈ যেতিয়া আহোঁ বস্তু গোটাওঁতে বহুত সময় গুচি যায়। ইটো লওঁ সিটো লওঁ বুলি। আজি মায়ে ইমান এসোপা বস্তু গোটাই দিছে নহয়। কাচকল, ৰঙালাওৰ আগটো মই লৈছোঁ নিজে, লগতে এই টেঙা, পাণ, এসোপামান বস্তু লৈ মই ঘৰলৈকে গ'লোঁ। ঘৰলৈ গৈ আধৰুৱা কামবিলাক থাকেই যেনিবা, ঘৰ বাৰী চাফা কৰিলোঁ। তাৰপিছত যেতিয়া অকণমান বহিবলৈ লৈছোঁ, তেতিয়া আমাৰ ঘৰলৈ ঢেৰ এসোপামান আলহী আহিল। আৰু তেওঁলোকক চাহ পানী দি যি তাড়াতাড়িকৈ তেওঁলোকে ভাত নাখালে দেই। ল'ৰাকেইটা স্কুলৰ পৰা আনিবলৈ গ'লোঁ, ইমান ল'ৰা, আৰু মোৰ BP একেবাৰে ল' হৈ আছে। আৰু সেইদিনাখন সম্পূৰ্ণ মেডিচিনখিনি নাপালোঁ। তাৰপিছত ধনচিৰি ঘাটলৈ আহিলোঁ, ইয়াতো নাপালোঁ। এইফালে আকৌ মোৰ মাদাৰ ইন ল' ইমান বেমাৰ হৈ আছে, গোটেই গা বিষ। তেওঁৰ কাৰণে আকৌ কিবা কিনি ঔষধ অকণমান ল'বলৈ আহিলোঁ। সঁচাকৈ ঔষধবিলাক য'তে ত'তে নাপায় দেই, একদম কি ক'ব। আৰু আবেলি সময়ত চাওকচোন, ইমান ধুনীয়া বতৰ। ৰাতিপুৱাৰ ভাগটো ইমান ৰ'দ দিলে, আবেলি সময়ত ইমান ধুনীয়া বতৰ কৰিলে। আৰু সঁচাই এনেকুৱা বতৰটো বহুত ভাল লাগে ন। বতাহ আহিলে বহুত ভাল লাগে, কিন্তু বতাহৰ লগত যেতিয়া একদম ধুমুহা আহে তেতিয়াহে বহুত বেয়া লাগে দেই, একদম বহুত ভয় লাগে।